ৰাধে ৰাধে। আমি ৰাতিপুৱা দুপৰীয়া গধূলি পূজা কৰিলেও, ভগৱানৰ ওচৰত বহিলেও আমি তাৰ ফলটো কিয় নেপাওঁ জানেনে? তাৰ মূলতে বহুত কিছুমান কথা থাকে। পূজা কৰিলে, ভক্তি কৰিলে ভগৱানৰ কৃপা আপোনাৰ জীৱনত নাথাকে। আপুনি আপোনাৰ মন প্ৰথমতে শুদ্ধ কৰিব লাগিব, আত্মা শুদ্ধ কৰিব লাগিব। আমি নিজক চিনি পাবলৈ প্ৰথমতে শিকিব লাগিব, তাৰ পাছত আনক, তেতিয়াহে আপুনি চিনি পাব। যদি নিজকে চিনি নাপায় তেতিয়াহ'লে আনক কেনেকৈ আপুনি চিনি পাব? মই এটা কাহিনী, এইটো বহুত দিনতে মই চাইছিলোঁ, এখন চিৰিয়েল চাইছিলোঁ মই। চিৰিয়েল নহয়, চৰি, এই সাৱধান ইণ্ডিয়া দিয়ে যে, সাৱধান ইণ্ডিয়াখন, ইণ্ডিয়াৰ এটা পাৰ্ট মই চাইছিলোঁ। বহুত বছৰ হ'ল, আজি 4 বছৰমানৰ আগতে মই চাইছিলোঁ। মোৰ মনলৈ হঠাৎ অহাৰ কাৰণে আপোনালোকক মই কথাখিনি ক'লোঁ। আচলতে তাত এজন মানুহ, সেই কাহিনীটো আলমতহে মই আপোনালোকৰ কথাখিনি কৈছোঁ। সেই মানুহজনে কি কৰে, বাচ্চা দুটা আছে মানুহজনৰ, এজনী সুন্দৰ ৱাইফ আছে আৰু এটা প্ৰাইভেট কোম্পানীত তেওঁ চাকৰি কৰে। তাৰপিছত মানুহজনৰ মানে বহুত কিবা সপোন আছে। তেওঁ ভাড়াঘৰত আছে আচলতে, সেইটো তেনেকৈ দেখাইছে যে তেওঁ এটা ধুনীয়া ঘৰ ল'বলৈ মন আছে, এখন ধুনীয়া গাড়ী ল'বলৈ মন আছে, তেনেকুৱা সপোন মানে তেখেতৰ আছে। তাৰপিছত তেওঁ এজন সন্তৰ ওচৰলৈকে যায়, মানে কোনোবা তান্ত্ৰিক আৰু তেনেকুৱা এজন ওচৰলৈকে যায়, গৈ থাকে। তেওঁ সেই তান্ত্ৰিকজনে যি কয় মানে এই মানুহজনে সেইখিনিকে খুব মানে আৰু সেই তান্ত্ৰিকজনক। তাৰপিছত তান্ত্ৰিকজনে তেওঁক ক'লে যে তুমি পূজা পাঠ কৰা, ৰাতিপুৱা দুপৰীয়া গধূলি যিমান পাৰা পূজা কৰা। তাৰপিছত মানুহজনে কি কৰে, বহুত পূজা কৰে। ৰাতিপুৱা সময়খিনিত পূজা কৰা এটা এনেকুৱা দৃশ্য দেখাইছে, যেতিয়া পূজা কৰি থাকে ৰাতিপুৱা সময়খিনিত, তেতিয়া ঘৰত মানে বাচ্চাকেইটাই অলপ হুলস্থুল কৰিছে, কাৰণ স্কুল যোৱা সময় এনেকুৱা মানে দেখাইছে আৰু। তাৰপিছত তেওঁ পূজা কৰি আছে, ঘণ্টি লৈ এনেকৈ পূজা কৰি আছে। তাৰপিছত বাচ্চাকেইটা হাল্লা কৰি থকা দেখি তেওঁ তাৰ পৰা খঙত জ্বলি পকি আছে, যে মানে তেওঁ ডিষ্টাৰ্ব হৈছে, পূজাত ডিষ্টাৰ্ব হৈছে, সেইটো বহুত খঙত জ্বলি আছে। তাৰপিছত একো ক'ব পৰা নাই, কাৰণ মন্ত্ৰ উচ্চাৰণ কৰি আছে। তাৰপাছত আহি পেলাই যেতিয়া পূজা কৰা হ'ল, আহি পেলাই ঘৈণীয়েকক মানে বহুত বেয়াকৈ গালি দিছে যে এইখিনি সময়ত মানে হেৰি কৰিব নালাগে, হুলস্থুল কৰিব নালাগে বুলি নাজানা নেকি? এনেকৈ কৈ পেলাই ঘৈণীয়েকক বহুত বেয়া ব্যৱহাৰ কৰিছে। তেতিয়া মানে ঘৈণীয়েকে মনত বহুত দুখ পাইছে আৰু একো কোৱা নাই, কাৰণ হাজবেণ্ডক কি ক'ব আৰু, তেওঁ এইফালে ডিউটি যোৱা সময় হৈছে, তেনেকৈ গুচি গৈছে। আৰু সেই এফেক্টটো গৈ পেলাই মানুহজনে কি হ'ল, অফিচত গৈছে যে অফিচৰ এজন কৰ্মচাৰীৰ লগতো কাজিয়া কৰিছে, মানে সেইটো খংটো তেওঁ মানে আছেই আৰু তেনেকৈ। তাৰপিছত অফিচত যেতিয়া মানে গৈছে, সেই মানুহজনৰ লগতো কাজিয়া, খিংখিঙীয়া হৈ গৈছে, মানে তেওঁ কোনো বস্তু ভাল নলগা হৈ গৈছে। তাৰপিছত তান্ত্ৰিকজনৰ ওচৰলৈকে গ'ল, আকৌ গধূলি তান্ত্ৰিকজনৰ ওচৰলৈকে। তান্ত্ৰিকজনে মানে তেওঁক ক'লে যে তোমাৰ জীৱনত বহুত ডাঙৰ কিবা এটা বিপদ আহিব লগা আছে, গতিকে সাৱধান হৈ তুমি চলিবা। তাৰপিছত মানুহজনে আৰু বেছি হ'ল, কি বিপদ আহিব এনেকুৱা, তাৰ জীৱনত আহিব বুলি ক'লে তান্ত্ৰিকজনে। তাৰপিছত আহিলে, আকৌ পূজা পাঠ কৰিছে। পূজা পাঠ কৰাৰ পিছত আকৌ মানে ঘৈণীয়েকৰ লগত কিবা এটা হৈ আকৌ খং কৰিছে। ঘৈণীয়েকে বিচৰা বস্তুটো নিদিয়ে, বাচ্চাকেইটাই বিচৰা বস্তুটো নিদিয়ে, অকল পূজা পাঠ সেইটো ইয়াতে ব্যস্ত হৈ থাকে। তেনেকৈ থাকি এদিন মানে কি হৈ গ'ল, ঘৈণীয়েকৰ লগত তেওঁ অলপ কিবা কাজিয়া হ'ল। কাজিয়া হোৱাৰ পিছত ঘৈণীয়েকে কি কৰিলে, মানে বিষ খাই দিলে, বিষ খাই পেলাই মৰি থাকিলে মানুহগৰাকী। তেতিয়া তান্ত্ৰিকজনৰ ওচৰলৈকে গ'ল তেওঁ, যে মোৰ মানুহজনীটো হেৰি হ'ল, ঢুকাই থাকিলে, তেওঁ নিজে কিবা কৰি দিলে। কৰি দিয়াৰ পিছত তান্ত্ৰিকজনে কৈছে যে মইতো তোমাক কৈছিলোঁ তোমাৰ কিবা এটা বিপদ হ'ব লগা আছে। তেতিয়া মানুহজনে কৈছে আপুনি মোৰহে বিপদৰ কথা কৈছিলে, যে মোৰ যে মিছেছৰ কিবা বিপদ হ'ব, সেইটো কথাটো আপুনি কোৱা নাছিলে। তান্ত্ৰিকজনে কৈছে যে তোমাৰ বিপদ হ'ব, তোমাৰ এতিয়া মানে মানুহজনী ঢুকালে মানে তোমাৰ বিপদ হোৱা নাই জানো। তাৰপিছত পুলিচ আহিলে, পুলিচে আহি পেলাই তেওঁক লৈ গুচি গ'ল, বাচ্চাকেইটা নিথৰুৱা হৈ থাকিলে। মই এই কাহিনীটোৰ পৰা আপোনালোকক এইটোহে কথা ক'বলৈ গৈছোঁ, যে পূজা পাঠতকৈ আপোনালোকে যদি আপোনালোকৰ ঘৰখন সুচাৰুৰূপে যদি চলে, আপুনি আপোনাৰ পত্নীক যদি আপুনি ভাল ব্যৱহাৰ কৰে, সন্তানক যদি ভাল ব্যৱহাৰ কৰে, তেতিয়াহ'লে ভগৱানে আপোনাক চাব। পূজা পাঠ কৰি থাকিলে আপোনাক নাচায়। আপুনি সকলোৰে অকল পত্নীক ভালকৈ চালে নহ'ব, আপুনি মা দেউতাকো ভালকৈ চাব লাগিব, ভাই ভনীকো চাব লাগিব, ওচৰ চুবুৰীয়াকো চাব লাগিব, লগ বন্ধুকো আপুনি মানে সকলোবিলাক বস্তু কি আমি পজিটিভ হিচাপে ল'ব লাগিব। কোনোবাই যদি আপোনাক কিবা বেয়াকৈ কৈছে, হ'ব সি নাজানে সেইকাৰণে কৈছে, সেইটোতে ষ্টপ কৰি থ'ব লাগে। যদি কোনোবাই আপোনাক বেয়াকৈ কৈছে, তাত যদি আপুনি কাজিয়া লাগিবলৈ যায়, সেইটো এটা আপোনাৰ মেণ্টেলি ডিষ্টাৰ্ব হয়।
মানে কাজিয়াত কি হৈ যায়, বেয়া বাক্য ওলায়, আমাৰ মুখেদি বেয়া কথাটো ওলায়। গতিকে বেয়া কথাটোৱে হৈছে আপোনাৰ জীৱনত নিগেটিভ প্ৰভাৱ পৰে। আৰু সেইটো শাস্ত্ৰত কেতিয়াও লিখি থৈ দিয়া নাই যে আপুনি মানে কাৰোবাক বেয়াকৈ কওক, বেয়া আচৰণ কৰক, বেয়া আপুনি চিন্তা কৰক, সেইটো কথা শাস্ত্ৰ ভাগৱতত কেতিয়াও লিখা নাই। গতিকে সেইবিলাক কামৰ পৰা যদি আমি বঞ্চিত থাকোঁ, তেতিয়াহে ভগৱানৰ কৃপা আপোনাৰ জীৱনত পৰিব। নহ'লে আপুনি দিন ৰাতি মানে যদি তেওঁৰ শ্ৰীচৰণত থাকি বেলেগক বেয়া আপুনি আচৰণ কৰি থাকিলে তেতিয়া কোনো একো লাভ নাই। সেইটো কৰাতকৈ আপোনালোকে নকৰাটোৱে বেষ্ট। মই এনেকুৱা বহুত ফোন কল মোলৈকে আহে যে পূজা পাঠ বহুত কৰোঁ কিন্তু ফল নাপাওঁ। ফল আপোনালোকে সেইটো কাৰণতে নাপায়। আপুনি আপোনাৰ পত্নীক ভালদৰে ধ্যান দিয়ক, আপুনি আপোনাৰ মাতৃক ধ্যান দিয়ক, আপুনি আপোনাৰ সন্তানক ধ্যান দিয়ক, আপুনি আপোনাৰ গোটেই সমস্ত পৰিয়ালক ধ্যান দিয়ক। ধ্যান মানে এইটো নহয় যে সকলোৰে আপুনি সুখত দুখত থাকিব, তেওঁলোকৰ অভাৱ পূৰণ কৰি থাকিব, কাৰণ আপোনাৰ থাকিলেহে আপুনি অভাৱটো পূৰণ কৰিব পাৰিব। আপুনি ধন টকা পইচা দি কাকো সহায় কৰিব নালাগে। আপোনাৰ মুখৰ বাণীয়ে যদি কাৰোবাৰ জীৱনত কিবা এটা হাঁহিও আনি দিব পাৰে, সেইটোৱে বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। কাৰণ আপুনি চাব, যদি আপুনি ভাল হয়, বেয়া মানুহ আপোনাৰ জীৱনৰ পৰা একদম নিজে নিজে আঁতৰ হৈ যাব। বেয়া মানুহ, বেয়া চিন্তাধাৰা আপোনাৰ জীৱনলৈ তেতিয়া কেতিয়াও নাহে। কাৰণ কিয় নাহে জানেনে? আপুনি আপোনাৰ যিটো লাইফষ্টাইলটো যদি আপুনি সলনি কৰি দিয়ে, বেয়াৰ পৰা যদি আপুনি আঁতৰ হৈ আহে, পজিটিভ ভাইব্ৰেশ্যন যেতিয়া থাকিব, আপোনাৰ ওচৰতে সেই পজিটিভ ভাইব্ৰেশ্যন থকা মানুহখিনিয়ে আহিব। নিগেটিভ ভাইব্ৰেশ্যনৰ মানুহখিনি আপোনাক সদায় বেয়া পাব। গতিকে বেয়া পোৱাটোতকৈ আপোনাৰ ভাল হোৱাটো জৰুৰী নে বেয়া হোৱাটো জৰুৰী? গতিকে নিগেটিভ ভাইব্ৰেশ্যনৰ মানুহখিনি আপোনাৰ জীৱনৰ পৰা তেনেধৰণে আপুনি নিজে নিজে আঁতৰ হৈ যোৱা দেখা পাব। পজিটিভ সদায় থাকিব লাগে। কাৰো বেয়া কথাত, বেয়া কমেণ্টত কেতিয়াও চকু দিয়াটো উচিত নহয়। কোনোবাই কিবা ক'লেও মই বাৰে বাৰে কৈছোঁ, সেই বস্তুটো ইগন'ৰ কৰিবলৈ শিকক। ক'লে বুলি যে আপুনি হ'ব, কিবা আপোনাক বদনাম এটা দিলে যে আপুনি বদনামী হ'ব, সেইটো নহয়। আপুনি কি সেই বস্তুটো আপুনি নিজে জানে। গতিকে বেলেগে আপোনাক চৰ্চা কৰি কমেণ্ট পাছ কৰা, তাত কিবা যুক্তি আছে জানো? একো যুক্তি নাই। আপুনি কেনেকুৱা কি ধৰণৰ সেইটো ওপৰলৈ আপোনাক দেখি আছে। গতিকে সকলোৰে লগত ভক্তিভাৱেৰে চলক, বাণী ঠিক কৰক, মুখৰ যি আমাৰ কথা কোৱাৰ ষ্টাইল ঠিক কৰক। বেয়াকৈ আমি কাকো কোৱাটো মানে সেইটো উচিত নহয়। সেইটো কথা যদি আমি নিজকে ভাবি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে চাবচোন আপোনাৰ জীৱনটো কিমান সুখ, তাতে আপুনি কিমান শান্তি পাব। গতিকে সুখ আৰু শান্তি আপুনি নিজেহে নিজৰ জীৱনলৈ আনিব পাৰিব। বেলেগে আপুনি আনি দিব নোৱাৰে। এইবিলাক বস্তু বজাৰত পোৱা বস্তু নহয় যে আপুনি কিনিলে সুখ এটা পাব, শান্তি এটা পাব। গতিকে নিজে যদি ঠিক হয়, নিজে যদি নিজৰ শান্তিটো বিচাৰি উলিয়াব নোৱাৰে, তেতিয়াহ'লে কোনো তান্ত্ৰিক, কোনো জ্যোতিষী, কোনো মানে মন্দিৰত যোৱাৰ প্ৰয়োজন নাই, কোনো জেগাতে যোৱাৰ প্ৰয়োজন নাই। নিজে ঠিক হ'লে সকলো আপোনাৰ ঠিক হ'ব, আৰু তেতিয়া আপোনাৰ জীৱনত ভগৱানৰ কৃপা নিশ্চয় বিৰাজমান হ'ব। জয় শ্ৰীৰাম, জয় হনুমান।